আমি দেখুৱাই গৈ আছোঁ ND24 দৰ্শকসকলক নিউ বঙাইগাঁও যি জংচন আছে সেই জংচনত কি ধৰণে আৰক্ষীয়ে তালাচী চলাই গৈ আছে আমি দৃশ্য দেখুৱাই গৈ আছোঁ আৰু দিল্লীৰ পৰা বা বহিৰাজ্যৰ পৰা অহা প্ৰতিখন ৰেলতে এই ধৰণে তালাচী অভিযান চলাই গৈ আছে আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু এয়া দেখিবলৈ পাইছে নিষিদ্ধ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বঙাইগাঁও আৰক্ষী লগতে GRP লগতে আপোনাৰ জিলা প্ৰশাসন ইয়াত দেখিছোঁ আমি বঙাইগাঁও জিলা প্ৰশাসনৰ ব্যক্তিক আমি দেখিছোঁ তাৰ সমান্তৰালকৈ আপোনাৰ প্ৰতিটো সংস্থা বিশেষকৈ আপোনাৰ অসম আৰক্ষীৰ প্ৰতিটো সংস্থা আপোনাৰ ইয়াতে উঠি পৰি লাগিছে আৰু মূল উদ্দেশ্যটো হৈছে যে বহিৰাজ্যৰ পৰা অহা যিসমূহ ৰেল আছে সেই ৰেলসমূহত যাতে কোনো অবৈধ নাগৰিকে হওক বা কুটাঘাতকাৰীয়ে হওক আপোনাৰ আহিব নোৱাৰে তাৰ প্ৰতি আপোনাৰ ইয়াতে তেখেতসকলে লক্ষ্য উদ্দেশ্য আগত ৰাখি এই ধৰণে তালাচী অভিযান চলাইছে আমি দৃশ্য দেখুৱাইছোঁ আহিছে যদি দেখুৱাই এয়া দেখিবলৈ পাইছে প্ৰতিগৰাকী যাত্ৰীৰ এই ধৰণে তালাচী চলাই থকা হৈছে তেখেতসকলৰ যিসমূহ নথি পত্ৰ আছে কাৰণ যিহেতু তেওঁলোক দূৰৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে প্ৰতিগৰাকী যাত্ৰীৰ এই ধৰণে নথি পত্ৰ পৰীক্ষা কৰি থকা হৈছে আৰু প্ৰতিগৰাকী যাত্ৰীয়ে যাতে তেওঁলোকৰ নিজৰ সমগ্ৰ তথ্য ক'ৰ পৰা আহিছে ক'ত যাব কি ধৰণৰ তেখেতসকলৰ যাত্ৰা সূচী আছিল গোটেইখিনি আপোনাৰ ইয়াতে পৰীক্ষা কৰি থকা হৈছে আমি দৃশ্য দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী আৰক্ষী দেখিবলৈ পাইছে GRP হওক বা আপোনাৰ RPFৰ লোকো আমি দেখিছোঁ প্ৰতিগৰাকী ব্যক্তিয়ে আপোনাৰ এই ধৰণে দেখিবলৈ পাইছে বিশেষকৈ প্ৰশাসনৰ প্ৰতিগৰাকী ব্যক্তিয়ে হস্তম হৈ উঠিছে আৰু কালিৰ দিনটোত এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল য'ত অবৈধ বাংলাদেশীৰ কথা তাত উল্লেখ কৰা হৈছিল আৰু যাতে পূৰ্বেও আপোনাৰ আমি দেখিছিলোঁ যে আৰক্ষীৰ অভিযান চলি গৈ আছিল আৰক্ষীয়ে প্ৰতিদিনে এই ধৰণে অভিযান চলায় কিন্তু কালিৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত অধিক তৎপৰ হৈ পৰিছে কাৰণ দিল্লী হওক হাৰিয়ানা হওক প্ৰতিখন ৰাজ্যতে ইতিমধ্যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যি অভিযান সেই অভিযান তীব্ৰতৰ কৰি তুলিছে বঙাইগাঁও আৰক্ষী আৰু বঙাইগাঁও আৰক্ষীৰ এই যি নিৰাপত্তা ব্যৱস্থা আছে নিৰাপত্তা ব্যৱস্থা আমি দেখুৱাইছোঁ শীৰ্ষ আৰক্ষী বিষয়াক আমি দেখিছোঁ সকলোৱে এক প্ৰকাৰ উঠি পৰি লাগিছে আৰু সকলোৱে এই ধৰণে দেখিবলৈ পাইছে শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা প্ৰতিগৰাকী লোক ইয়াত আহিছে প্ৰশাসনৰ আৰু সকলোকে পোছা কৰি থকা হৈছে সকলোকে এই ধৰণে নথি পত্ৰ পৰীক্ষা কৰি থকা হৈছে মূল উদ্দেশ্যটো হৈছে যাতে কোনো ধৰণৰ অবৈধ নাগৰিক ইয়াৰ পৰা পাৰ হৈ যাব নোৱাৰে কোনো ধৰণৰ ব্যক্তিয়ে যাতে ইয়াৰ পৰা লৈ যাব নোৱাৰে এই ধৰণে যাতে লৈ যাব নোৱাৰে এই তাৰ ওপৰত লক্ষ্য ৰাখিয়ে এই যি দৃশ্য সেই দৃশ্য আমি দেখুৱাইছোঁ আৰক্ষীৰ অভিযান আমি দেখুৱাইছোঁ আৰক্ষীয়ে যথেষ্ট অভিযান কটকটীয়া কৰি তুলিছে আৰু মূল লক্ষ্য আৰু উদ্দেশ্যটোৱে হৈছে কোনো ধৰণৰ অবৈধ নাগৰিক ইয়াৰ পৰা পাৰ হৈ যাব নোৱাৰে ক'ৰবাত যদি ক্ৰুটি ৰৈছে কাৰোবাৰ যদি ওপৰত সন্দেহ হৈছে সকলোকে আপোনাৰ এই ধৰণে ৰখাই থোৱা হৈছে সকলোকে এই ধৰণে ক্ৰুটি যদি আছে তেওঁলোকৰ নিশ্চিতভাৱে পৰীক্ষা কৰি থকা হ'ব আৰু এই ধৰণে আমি পৰিৱেশ দেখুৱাই গৈছোঁ আমি যদি দৃশ্য দেখুৱাওঁ এয়া দৃশ্য দেখিবলৈ পাইছে আমি দেখুৱাইছোঁ নথি পত্ৰ পৰীক্ষণ কৰি থকা হৈছে নথি পত্ৰ পৰীক্ষা কৰি থকা হৈছে ক'ৰ পৰা আহিছে ক'ত যাব ক'ত ঘৰ এই ধৰণৰ কথা ইয়াত সুধি থকা হৈছে মূল উদ্দেশ্যটো হৈছে যাতে কোনো ধৰণৰ অবৈধ নাগৰিক বা কোনো ধৰণৰ কুটাঘাতকাৰী যাতে পাৰ হৈ যাব নোৱাৰে সকলোৰে লক্ষ্য উদ্দেশ্য এটাই যাতে সকলোৱে সুৰক্ষিত হৈ থাকিব পাৰে আৰু সেয়েহে আৰক্ষীয়ে আপোনাৰ এই নিৰাপত্তা ব্যৱস্থা তেওঁলোকে গঢ়ি তুলিছে আমি দৃশ্য সহকাৰে দেখুৱাই গৈছোঁ কেৱল এটা স্থানতে নহয় আমি যিমান দূৰলৈকে গৈছোঁ তাতে সকলোতে আপোনাৰ এই যি উদ্দেশ্য আছে এই উদ্দেশ্য আমি তেওঁলোকৰ দেখিবলৈ পাইছোঁ আৰু সকলো ক্ষেত্ৰতে আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু আয়ুষে যদি দেখুৱাই এই ধৰণে এটা দৃশ্য আমি দেখিবলৈ পাইছোঁ আৰু মূল কথাটো হৈছে আৰক্ষী তৎপৰ প্ৰশাসন তৎপৰ আৰু কালিৰ সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এক প্ৰকাৰ অসম আৰক্ষীয়ে আপোনাৰ যুযুধান স্থিতি লৈছে যাতে কোনো ধৰণৰ ব্যক্তি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে তন্নকৈ তালাচী চলোৱা হৈছে নথি পত্ৰ পৰীক্ষণ কৰি থকা হৈছে চক্ৰ বিষয়াগৰাকী গৈ উপস্থিত হৈছে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে চক্ৰ বিষয়াগৰাকীৰ মন্তব্য আগবঢ়াইছোঁ তাৰমানে যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে SP ছাৰে ডিটেইল কৰি দিছে ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আইডিটো চোৱা হৈছে মানে ভোটাৰ আইডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ মানে এনৰলমেণ্ট হৈছে যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি কিমান মানুহ আহিছে এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই 100-150ৰ বেছি হ'ব চাগে হয় বাহিৰৰ মানে নহয় এইবোৰ
ইয়াৰে মানুহ আমাৰ ধৰক বিজনীৰ এইটো চিডল চটিৰ পালোঁ আমি, কিছুমান আমি অভয়পুৰী ছাইডৰ পালোঁ, তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে, কিছুমান লেবাৰ কৰে, তেনেকুৱা আৰু এতিয়ালৈকে আমি পোৱা নাই তেনেকুৱা। চেকিং কৰি আছে আৰু সদায় কৰি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।